আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি এইটো প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা ব্যৱধান তোমাৰে মোৰে এন্ধাৰ আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে কায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা নাইবা আৰু তেনেকুৱা কিবা হ'লে মই জানো তোক নকম মই কাইলৈ পুৱা যামগৈ কাৰ মনৰ ভিতৰত কি লুকাই থাকে কোনেও কল্পনা কৰিব নোৱাৰে হ'ব ইমান চেণ্টি ফালিব নালাগে আজি তাই কলৈকো যাব নোৱাৰ কাম আছে তোৰ কাষত থাকিলে হ'ব নে বুকুত ৰাখিব লাগিব বুকুটো ৰাখিব লাগিব ক'বানে সঁচাকৈ আজি দাদাই বিয়াখন পতা হ'লে এমাহো নৰলো হয় কালি লৈ গ'লো হয় হ'ব এতিয়া বেছি উৎপাত কৰিব নালাগে চুপ থাকা বিয়াৰ পিছত তুমি মোক কি কথা ক'বলৈ নিদিবা নেকি তেনেকে কিয় ক'লা এনি টাইম চুপ থাকা কৈ থাকা ইমান যে ভাল লাগিছে এনেকৈ আহিবা বুলি ভবাই নাছিলো হ'ব তুমি মোক নামাতাই মাতিব লাগে নেকি ঘৰৰ মানুহক নিজৰ বুলি ভাবিলেহে পেহী নিজৰ বুলি ভাবে কাৰণেহে আহিছে ন পেহী কোমলে একদম ৰাইট কথা কৈছে লাভ ইউ কোমল লাভ ইউ একদম কমিটি হৈ গ'ল ইহঁতৰ অ আমাৰ আৰ্টিষ্ট ভিনচি ক'ত ক'ৰবাত গৈ ছবি আঁকি থকা নাইতো সেইটোক ৰখাই টান হৈছে গোটেই গাঁও চলাত কৰক দেও গাঁৱত এটা সুন্দৰ পৰিৱেশ পাইছে যে চহৰৰ হুলস্থুলৰ মাজত তাৰ মনটো নাথাকেই ঘৰত থাকিলেও অনবৰতে ৰুমটোৰ ভিতৰত সোমাই থাকে লগৰ দুজনমান আছে সিহঁতৰ লগত কেতিয়াবা বাহিৰলৈ অলপমান ফুৰিবলৈ ওলাই যায় বাছ সিমানেই এই যে মই আহোঁ ককাইদেউ আও নবহঁতৰ ৰুমত মই সি আৰু নব কেতিয়া যে ডাঙৰ হ'ব নহয় কোমল যাচোন চাহ কৰগে বাইদেউহঁত অহা ইমান দেৰি হ'ল ৰ'বাচোন এতিয়াই চাহ তাহ নালাগে কথা পাতিয়ে ভাল লাগিছে দেখোন আৰে কথা পাতিবলৈ ঢেৰ সময় আছে লাল চাহ আৰু কাটা বিস্কুট মেইন তোমালোক বহা বহাচোন এতিয়া কচোন আকাশে কি ক'লে পেহীয়ে কহাৰ পিছত হঠাতে ওলালিহি যে এনেই আহিলি নে কিবা কাম আছে মই মানে এতিয়া ঘৰখনলৈ আহিব নোৱাৰা হলো
তোক ঘৰলৈ আহিবলৈ কোনে মানা কৰিছে? তই সোধাৰ কাৰণেহে কৈছোঁ। পিছে কোম্পানী কেনেকুৱা চলিছে? ঠিকেই চলি আছে। দেউতা আছে কাৰণে মই বেছি টেনশ্যন লোৱা নাই। আৰু আমাৰ এই মেনেজাৰ ডেকাদাৰ লগত দেউতাইতো কথা বতৰা পাতিয়ে থাকে। আৰু চহী তহীও গোটেইবোৰ দেউতাই কৰে। মই মাত্ৰ এনেই ওপৰে ওপৰে চোৱা চিতাহে কৰি দিব লাগে। বঢ়িয়া। তাৰ বাহিৰে আৰু কি ভাবিছ? বিয়াৰ টপিকটো ওলাল তাৰ মানে। ঐ কি হ'ল? নাই, একো হোৱা নাই। ঐ তোৰ মনত আছেনে আমি যে স্কুললৈ যাওঁতে কিমান ফূৰ্তি কৰিছিলোঁ? সম্বন্ধত মই তোৰ পেহীয়েৰ যদিও তই মোতকৈ বেছি সৰু নহয় আকৌ। তোৰ বিয়া হোৱাৰ পিছত যে আমাৰ কিমান দুখ লাগিছিল। মই যে কিমান ৰাতি ভাত নোখোৱাকেই শুই থাকিলোঁ। আচ্ছা, আজি আকৌ এইবোৰ কথা কেলৈ উলিয়াইছ? তই মোৰ মুখলৈ চাচোন। আমি তোৰ কাৰণে এজনী লখিমী বোৱাৰী চাব নোৱাৰোনে? তহঁতৰ যি মন যায় তাকে কৰ। এই কথাটোকে লৈ মই আৰু ঘৰখনত অশান্তি হৈ থকাটো নিবিচাৰোঁ। আজি আমাৰ লগত যাবি? নাযাওঁ। ফটো আছে নহয়। ফটো চাই যদি আহে আহিব, নহ'লে জোৰ নকৰিবি। তহঁতি তহঁতৰ মতে কৰ, মই মোৰ মতে কৰিম। মোক খালি ভুল নুবুজিবি। इश्क है ৰক্ষা। তাৰ দৃষ্টিত কিন্তু মই নিষ্ঠা, একাগ্ৰতা আৰু আগ্ৰহ দেখা নাই নবু। পিছত হিতে বিপৰীত নহয়তো। গুৱাহাটীলৈ যদি আমি যাওঁ, ৰাস্তাত যদি আমাৰ গাড়ীখন বেয়া হয়, মোৰ মোবাইলটো চুৰ হয়, পাৰ্চটোও যদি হেৰাই যায়, তেতিয়াহ'লে জানো আমি গুৱাহাটী গৈ পামগৈ? আৰে বাদ দিয়াহে, মৰম পালে চব ঠিক হৈ যাব। আৰু আৰাধ্যাৰ দৰে ছোৱালী এজনী পাবলৈ আকাশদাই 10 বাৰ ভাবিব লাগিব। আচ্ছা শুনচোন, অৰুণাভক কিন্তু একদম নকবি, আমি ছাৰপ্ৰাইজ দিম। এই কোমল কিন্তু বেলেগ বস্তু। আজিতো নকওঁৱেই, একেবাৰে বিয়াৰ দিনাখনহে গম পাব। তোৰ মই কথাবোৰ বুজি পাইছোঁ, তোৰ মন চন্দ্ৰ সকলো বুজি পাইছোঁ, কিন্তু মোৰ এটা ভয় লাগিছে। যদি কথাটো ৰাগিনে গম পাই যায় তেনেহ'লে কি হ'ব? নে তই তাইক কম বুলি ভাবিছ? ধেই, সেইবোৰ মই একো ভবা নাই। মোৰ বিশ্বাস মা বা পেহীয়ে মোৰ ইচ্ছাৰ বিৰুদ্ধে গৈ একো কাম নকৰে। তেওঁলোকে মোৰ পৰা কিবা উলিয়াব পাৰি নেকি সেইটোহে চেষ্টা কৰিছে। ৰচোন তই দেখোন কৈছিলি মাহত গাঁৱলৈ যোৱা বুলি। অঁ, ভাইটিও তাতে আছে। পেহীও কোৱা শুনিছিলোঁ গাঁৱলৈ যাম বুলি। ৰঞ্জন, মোক মা আৰু পেহীয়ে অন্যায় নকৰে, আৰু তয়ো জান ময়ো কেতিয়াও কাৰো অন্যায় নকৰোঁ। তই অন্ততঃ সেইটো বুজ। বুজিছোঁ, মই সকলো বুজিছোঁ। এনেই কৈছোঁ হা, যদি ছোৱালীজনী ঘৰলৈ গৈ কৈ দিয়ে তেনেহ'লে কি কৰিবি? মই আৰু কি কৰিম? যি কৰে সিহঁতেই কৰিব।
মোৰ কি আহে যায়? তই এটা কাম কৰ, তই ভাইটিক ফোন কৰ। সিটো তাত আছে, সি অন্তত গম পাব তাত কি চলি আছে। চা ৰঞ্জন, মই কাহানিও ভাইটিৰ লগত এইবিলাক কথা আলোচনা কৰা নাই, আৰু আজিও এই কামটো কৰিব নোৱাৰিম। তেনেহ'লে এতিয়া কি কৰা যায়? ঐ, মোৰচোন ভয় লাগিছে। ভয় কৰিব নালাগে। তেনেকুৱা কিবা খবৰ পালে অৰুণাভে মোক নিশ্চয় ফোন কৰিব। মাহীয়েৰ হিচাপে তোক সোনকালে ঘৰখনৰ পৰা বিয়া দি উলিয়াই দি মই আজৰি হ'ব বিচাৰিছোঁ বুলিও তই নাভাবিবি। তেনেকে নকবাচোন মা। আজিলৈকে মই আৰু বায়ে তোমাক কেতিয়াও তেনেকৈ ভবা নাই। আৰাধ্যা 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 আৰাধ্যা। ভয় কৰিব নালাগে। তেনেকুৱা কিবা খবৰ পালে অৰুণাভে মোক নিশ্চয় ফোন কৰিব। চিয়ৰ নে? চিয়ৰ। বল। দুষ্টটো ৰাতিপুৱা কৈছিলাহে মাৰ আগত তুমি কথাটো ক'বা বুলি। মাহঁত আহি ঘৰ পালেহিয়ে। মোৰ যে লাজেই লাগিছে জানানে, তুমি যে কেনেকৈ ক'বলৈ পাৰিলা নহয় মাক। সকলোবোৰ দেখোন কিবা সপোন সপোন যেন লাগিছে অৰ্ণৱ। আৰাধ্যা, হা অমা, কি হ'ল? তই এনেকৈ বহি আছ যে? তেওঁলোক বাহিৰত বহি আছে, সোনকাল কৰ আকৌ। অহ মা। মাজনী, দেতা, তোৰ যদি মন নাই আমি একো নকওঁ। কিন্তু তই এনেকে ৰুমটোত সোমাই থাকিলে তেওঁলোকৰ আগত আমি অপমানিত হওঁ। চা, তোৰ যি ক'বলগীয়া আছে ডাইৰেক্ট কবি। ল'ৰাজন অহা নাই, মাক, পেহীয়েক আৰু মাহীয়েকে আহিছে। আৰু তই মাহীয়েককতো চিনি পাৱই। দৰকাৰ হ'লে মাহীয়েকৰ পৰা সকলো জানি বুজি ল'বি, আৰু প্ৰয়োজনত ল'ৰাজনকো মাতি দিম, কথা পাতিবি। মুঠৰ ওপৰত সকলো সিদ্ধান্ত তোৰ। তোক আমি জোৰ নকৰোঁ। মাহীয়েৰ হিচাপে তোক সোনকালে ঘৰখনৰ পৰা বিয়া দি উলিয়াই দি মই আজৰি হ'ব বিচাৰিছোঁ বুলিও তই নাভাবিবি। তেনেকে নকবাচোন মা। আজিলৈকে মই আৰু বায়ে তোমাক কেতিয়াও তেনেকৈ ভবা নাই। সেই কথা মই জানো মাজনী। দেতা, বা আৰু তোমালোকে মোৰ কাৰণে যিখিনি ভাবা মই তাৰে কেতিয়াও বিৰোধিতা নকৰোঁ। তোমালোকে মোৰ ভালৰ বাবে যি ভাবা মই তাতেই ৰাজি আছোঁ দেতা। ঠিক আছে, তই তেতিয়াহ'লে আহ। তই সোনকালে ওলাই আহ দেই।
দুষ্টটো পিটিম তোমাক মই সেইবোৰ পিছলৈ হৈ থাকিব আপোনালোকে আমাৰ প্ৰস্তাৱৰ মান্যতা ৰাখি আৰাধ্যাক যে আমাৰ ল'ৰালৈ আগবঢ়াই দিছে এতিয়াৰ পৰা আৰু আমি মিতিৰ হ'লো আৰাধ্যা 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 দুষ্টটো পিটিম তোমাক মই ঐ সৰ্বগুণাকৰ ঐ উস্তাদ শুনচোন কাক চিঞৰিছ কি বুলি চিঞৰিছ তই তোক মই জিতি বুলি মাতিম আৰু ওলোতে প্ৰশ্ন নকৰিবিচোন এতিয়া কম মাহঁত ক'ত গৈছে আৰু কেতিয়া আহিব মই কি জানো মাহঁত গৈছে এফালে আৰু কৈছে আহোঁতে অলপ দেৰি হ'ব তোৰ এনে কি হ'ল যে তই জেঠাইৰ কাৰণে এনেকে চিঞৰি আছ মাক ভাল খবৰ এটা দিবলগীয়া আছে কচোন তোৰ এনে কি গুড নিউজ আছে মোকো ক তোক কিয় কম থাকিলেহে এনেই মোৰ আগত লেবেলটো দি থাক আৰু তই কি জানিবি কোমল যেতিয়া গম পাবি পাগল হৈ যাবি এনে আৰু আপোনালোক হঠাৎ আহি ওলালেহি আকৌ এতিয়া যাবলৈ কিয় ওলালে একো এটা ভালকৈ খুৱাবও নোৱাৰিলোঁ খালোৱেই দেখোন চাহ তাহ সিমান সোপা বস্তু খালো আৰু এতিয়া কৈছে আমি বোলে একোৱে খোৱা নাই সেইবোৰ পিছলৈ হৈ থাকিব আপোনালোকে আমাৰ প্ৰস্তাৱৰ মান্যতা ৰাখি আৰাধ্যাক যে আমাৰ ল'ৰালৈ আগবঢ়াই দিছে এতিয়াৰ পৰা আৰু আমি মিতিৰ হ'লো তাই এতিয়াও সেই সৰু ছোৱালীজনীয়ে হৈ আছে গাঁৱৰ সৰু ল'ৰা ছোৱালীবিলাকক নাচ শিকাব খেলিব সেয়াই তাইৰ কাম ভণ্টিয়ে মোক আৰাধ্যাৰ বিষয়ে ভালকেই কৈছে আৰোহীৰ ফোন দেখোন এইকেইদিন তাইক মই ফোনো কৰা নাই ৰিচিভো কৰা নাই এইজনী আজি দিব মছলা আৰোহী ক ক'ত আছ তই কি ক'ত আছ তোক দেখোন কৈছিলোঁৱেই মাহী ঘৰলৈ আহিছোঁ বুলি তইতো এদিনৰ কাৰণেহে যাম বুলি কৈছিলি আজি কেইদিন হ'ল তোৰ খবৰ আছে ৰ কিবা কিবি কথাত ফচি গৈছো তোৰ লগত ঢেৰ কথা আছে কম তই মোক একো কোৱাৰ দৰকাৰ নাই কেইবাৰ ফোন কৰিছো তই কি দেখা নাপাও নেকি দেখিছো কল বেকহে কৰিব পৰা নাছিলো তই ইমানেই বিজি নে যা তই মোক নামাতিবি শুনচোন মোৰ এটা ভাল খবৰ আছে তোক এনেকৈ ফোনত ক'বলৈ মন যোৱা নাই হ'ব দে এতিয়া তই কেতিয়া আহিবি সেইটো ক কাইলৈকে যাম আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো